অসম বিজেপিৰ সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক মানি গৈছোঁ। সঁচাকৈ তেখেত একনিষ্ঠ সভাপতি। ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে মন তন ধন সকলোবোৰ সমৰ্পণ কৰিব পৰা এগৰাকী ব্যক্তি ভৱেশ কলিতা। নিজে মন কৰকচোন, ভাৰতীয় জনতা পাৰ্টিৰ আজি অৱস্থা কি? ভাৰতীয় জনতা পাৰ্টিত ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতা ওলাই গৈছে, বিভিন্ন পৰ্যায়ত খহনি আৰম্ভ হৈছে। তাৰপিছতো ভৱেশ কলিতাই আৰামত খুব সুন্দৰভাৱে নিজৰ চকীখন খামুচি বহি আছে, মানে কোনো কাণ সাৰেই নাই। এনেই যে মানুহে কয়, মানুহে মানে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাসকলে কয় নহয় যে ভাৰতীয় জনতা পাৰ্টিত শৃংখলা আছে, নীতি আছে, নিয়ম আছে, ভাৰতীয় জনতা পাৰ্টিয়ে মানে পৰম্পৰা, ভাৰতীয় জনতা পাৰ্টিৰ ঐতিহ্য সন্মান কৰে, ভাৰতীয় জনতা পাৰ্টিত পঞ্চনিষ্ঠা আছে, মানে তাত গণতন্ত্ৰ থাকে, তাত মূল্যবোধ থাকে, তাত মৰ্যাদা থাকে। আচলতে আছেনে নাই? এতিয়া চাওক, একদম সৰু কথা, সাধাৰণ কথা, ইমান মানুহ গৈছে, কোনোবাজন মানুহক ভৱেশ কলিতা ডাঙৰীয়াই সন্মান কৰাব পাৰিছেনে যে নাযাব, আপুনি ইয়াতে থাকক? কিয় গৈ আছে? এই কিয় গৈ আছে কাৰণটো যদি আপোনালোকে বিশ্লেষণ কৰে তেতিয়াহ'লে দেখিব এতিয়া ভাৰতীয় জনতা পাৰ্টিত কোনো নীতি নিয়ম নাই, মানে সম্পূৰ্ণ একনায়কত্ববাদ চলিছে। ভাৰতীয় জনতা পাৰ্টিৰ এই সভাপতি আচলতেতো ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে গণ্য কৰিব নোৱাৰি। তেওঁ আমাৰ চৰকাৰখনৰ এটা কেৰাণী সদৃশ কামে কৰি আছে, মানে তেনেকুৱা লাগে তেওঁৰ কাম কাজ। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হোৱা হ'লে তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ এই সময়ত সকলো মানে ক্ষুণ্ণ হোৱা যিসকলে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে, যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ বা চৰকাৰৰ কাম কাজৰ ওপৰত খং প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে, অসন্তুষ্ট ব্যক্ত কৰিছে, তেওঁলোকক মাতি আনি বুজাব লাগিছিল আৰু বুজাই দলৰ ভিতৰতে ৰাখিব পাৰিব লাগিছিল। কিন্তু কি কৰিছে মানে একো নকৰে। এইকাৰণে নকৰে, ভৱেশ কলিতা মন্ত্ৰী হ'ব, প্ৰথম লক্ষ্য হ'ল তেওঁ নিজকে সুৰক্ষিত কৰা। গতিকে তেওঁ মন্ত্ৰী হোৱাৰ বাবে কাক সন্তুষ্ট কৰিব লাগে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সন্তুষ্ট কৰিব লাগিব, এইটো স্পষ্ট কথা। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেষ হ'লে তেওঁ যি কয় তাকে হয়। এতিয়া আমাৰ কথাটো হ'ল, দলৰ সভাপতি আৰু চৰকাৰৰ মুখ্যমন্ত্ৰীৰ মাজত পাৰ্থক্য থকা উচিত, থাকিব লাগে। এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজত এই দলটো চলা উচিত আৰু চৰকাৰে সাংবিধানিক বিচাৰ ব্যৱস্থাৰ মাজেৰে পৰিচালিত হ'ব, ইমানেই কথা। এতিয়া আমাৰ একদম সহজ কথা, আমাৰ সহজ কথাটো হ'ল ভৱেশ কলিতাই আচলতে দলটো ঠিককৈ পৰিচালনা কৰিব পৰা নাই। ভৱেশ কলিতা ব্যৰ্থ হৈছে। বাকী ভৱেশ কলিতাৰ পুৰণা কথাবোৰ আমি নকওঁ, কাৰ চিণ্ডিকেটৰ হৈ কোনে ভৱেশ কলিতাৰ নাম উচ্চাৰণ কৰি ক'ত ফোন কৰিছিল বা কোন মহিলাই তেওঁৰ বিৰুদ্ধে অপযোগ আনিছিল, অপযোগ মানে অভিযোগ উত্থাপন কৰিছিল, এই কথাবোৰ আমি এতিয়া আলোচনা নকৰি এই কথাৰে ক'ব খুজিছোঁ যে ভৱেশ কলিতা এই দলটোক ৰখাত ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ তাৎক্ষণিকভাৱে দলৰ পৰা পদত্যাগ কৰিব লাগিছিল। যদিহে ভাৰতীয় জনতা পাৰ্টি যিটো ঐতিহ্য, যিটো পৰম্পৰা, যিটো শৃংখলাবদ্ধ, যিটো দায়বদ্ধতাৰ কথা কৈ আহে, তেতিয়াহ'লে তেওঁ দিব লাগিছিল, কিন্তু তেওঁ নিদিয়ে। তেওঁ নিদিয়া কাৰণটো মই ক'লোৱে। এতিয়া আৰু এটা মন কৰক, ভাৰতীয় জনতা পাৰ্টিয়ে কি কয়? ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। এতিয়া কিবা উল্টা যেন লগা নাইনে? ব্যক্তি প্ৰথম, দল দ্বিতীয়, ৰাষ্ট্ৰ তৃতীয়। ইমানৰ পিছতো ভৱেশ কলিতাই গাদীখন খামুচি থকাৰ অৰ্থ কি? বিভিন্ন জিলাৰ কেইবাগৰাকীও প্ৰাক্তন বিজেপি সভাপতিয়ে দল ত্যাগ কৰিছে, অথচ এওঁ কি কয়? দুৱাৰ খোলা আছে, কোনোবাই যাব পাৰে ইচ্ছা কৰিলে, কাৰোবাৰ মন নাই যাব পাৰে, এনেকুৱা কথা নেকি? তাত কোনো বুজাবুজি, তাত কোনো সমাধানৰ আলোচনা নাই নেকি? আলোচনা হ'ব নোৱাৰে নেকি? নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, যি পঞ্চনিষ্ঠাৰে বিজেপি দলটো পৰিচালিত হৈছিল সেই পঞ্চনিষ্ঠা এতিয়া নাই। এতিয়া ভাৰতীয় জনতা পাৰ্টিত গণতন্ত্ৰ নাই, মানে যি মন যায় তাকে কৰে। কেইজনমান লোকে নিজৰ ইচ্ছামতে দলটো পৰিচালনা কৰে আৰু সেই তেওঁলোকৰ মতে বাকীসকলে উঠা বহা কৰে, আৰু তাৰ বিৰুদ্ধে কোনোবাই যদি মাত মাতে, তেওঁলোকে কৰা অনীতিৰ বিৰুদ্ধে কোনোবাই যদি প্ৰতিবাদ কৰে, তেওঁলোকক উলিয়াই দিয়া হয়, তেওঁলোকক কোনো সুযোগ দিয়া নহয়, তেওঁলোকক স্পষ্টভাৱে দলটোৰ পৰা বহিষ্কাৰ কৰা হয়। এনেকৈ চলি আছে। গতিকে যদি এনেকেই চলি আছে, কি ৰীতি নীতি, কি ঐতিহ্য, কি পৰম্পৰা, কি বিশ্বাস, কি মৰ্যাদা থাকিল ভাৰতীয় জনতা পাৰ্টিত, কি গণতন্ত্ৰ থাকিল? আৰু মন কৰিব, ভৱেশ কলিতাই খুব কৌশলপূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টিটো পৰিচালনা কৰি আছে মানে তেওঁ বিচাৰিছে তেওঁৰ প্ৰতিদ্বন্দ্বীসকল নোহোৱা হৈ যাওক, ভাৰতীয় জনতা পাৰ্টিত মানে তেওঁক টক্কৰ দিব পৰা
বা তেওঁৰ ওপৰত কথা ক'ব পৰা বা তেওঁৰ সমসাময়িক যিখিনি ভাৰতীয় জনতা পাৰ্টি হওক বা RSSৰ কৰ্মীয়ে হওক তেওঁলোক যাতে দলটোত আৰু থাকিব নোৱাৰে তাৰে ব্যৱস্থা কৰিছে নেকি এই বিষয়ে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই বিষয়ে আলোচনা হৈছে কাৰণ অশোক শৰ্মাকে প্ৰমুখ কৰি ভৱেন মোহন যুধিষ্ঠিৰ গগৈ জাতীয় যি জ্যেষ্ঠ নেতাসকলে যি ধৰণে তেওঁলোকে দল ত্যাগ কৰিলে যি খঙত দল ত্যাগ কৰিলে আৰু তেওঁলোকে দল ত্যাগ কৰি যিবোৰ কথা ক'লে তাৰটো সমাধানৰ কথা অকণমানো চিন্তা কৰা নাই ভৱেশ কলিতাই আৰু তেওঁলোকে কোৱা কথাবোৰক গুৰুত্ব দি বিশ্লেষণ কৰা কোনো প্ৰয়াসো আমি লক্ষ্য কৰা নাই মানে কি মানে এনেকুৱা নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভৱেশ কলিতা ডাঙৰীয়াই লগ খুব বুজাবুজিকে খুব ভিতৰুৱা বুজাবুজিকে এই কামবোৰ কৰি আছে হিমন্ত বিশ্ব ডাঙৰীয়াই চৰকাৰ চলাই আছে আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ মতে ভাৰতীয় জনতা পাৰ্টি অসম গোটটো চলাই আছে ভৱেশ কলিতাই এনেকুৱা হৈছে নেকি এনেকুৱা কথাবোৰো চিন্তা কৰাৰ অৱকাশ কিন্তু নোহোৱা নহয় এইকাৰণে কৈছোঁ সুদীৰ্ঘ দিনৰ কাম কাজ চালে ভৱেশ কলিতা সম্পূৰ্ণ ব্যৰ্থ আৰু তাৰপিছতো তেওঁ কি কৰি আছে তাৰপিছতো তেওঁ সভাপতি হৈ আছে তেওঁ কিয় সলনি হোৱা নাই নে ভাৰতীয় জনতা পাৰ্টিত সভাপতি হ'ব পৰা মানুহ আৰু বেলেগ নাই এই কথাবোৰ কিন্তু চিন্তা কৰা উচিত শেষত আমি মানে ভাৰতীয় জনতা পাৰ্টিৰ কোনো নিষ্ঠাবান লোকে যদি আমাৰ এই কথাবোৰৰ স্পষ্ট উত্তৰ দিব পাৰে আমি ধন্য হ'ম ধন্যবাদ